হয় নতুন বাজেটে কোনোবা এজনক যদি সন্তুষ্ট কৰিছে আন কোনোবা এজন আকৌ অসন্তুষ্ট হৈছে একাংশৰ বাবে যদি আশাৰ বতৰা কঢ়িয়াই আনিছে আন একাংশ আকৌ নিৰাশ হৈছে আৰু আমি বৰ্তমান উপস্থিত আছো আমগুৰিৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সৈতে উপস্থিত আছো নতুন বাজেটখনে আচলতে চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে কি কঢ়িয়াই আনিছে তেওঁলোক সন্তুষ্ট নে অসন্তুষ্ট সেই কথা তেওঁলোকে আমাৰ আগত ব্যক্ত কৰিব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আমি পোনপ্ৰথমে আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখাব বিচাৰিছো আমাৰ সৈতে চাহ জনগোষ্ঠীৰ কেইবাজনো লোক উপস্থিত আছে তেওঁলোকে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ কথা আমাৰ আগত জনাইছে যেহেতু নতুন বাজেটখনে একাংশক যদি সন্তুষ্ট কৰিছে আন একাংশক আকৌ অসন্তুষ্ট কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে কিছুমান দাবী উত্থাপন কৰিছিল চাহ জনগোষ্ঠীৰ লোকসকলে সেই দাবীসমূহ আচলতে পূৰণ কৰাত নতুন বাজেটখন কিমান ফলপ্ৰসূ হৈছে কি ক'ব কিমান আপোনালোকে সন্তুষ্ট নে অসন্তুষ্ট আমি এইবাৰৰ বাজেটত সন্তুষ্ট নহয় কাৰণ যোৱাবাৰ 120 কোটি চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে দিছিল আৰু এইবাৰ 81 কোটি টকা দিছে বাঢ়িব লাগিছিল আমি ভাবিছিলো 200 কোটি হ'ব যোৱাবাৰ 120 কোটি দিওঁতেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক স্কলাৰশ্বিপ আছিলে 25,000 টো 12,000 কৰিব লগা হ'ল 12,000 কৰিলে তাৰ পাছতে যিবিলাক নাৰ্ছৰ কাৰণে দিছিলে সেইবিলাকত 20,000ৰ পৰা 10,000 হ'ল ইঞ্জিনিয়াৰিঙৰ কাৰণে যিবিলাক আছিল 8,000 পৰা 4,000 হ'ল এই 120 কোটি দিওঁতেই যদি তেনেকুৱা হৈছিল আৰু 81 কোটি দিওঁতে জানো আমাৰ ভাগত পৰিব গতিকে তেনেকুৱা এটা বাজেট ঘোষণা কৰাটোক আমি দুখ পাইছো অতি দুখ পাইছো এইকাৰণে যে জনগোষ্ঠীটো হিতকৰ কাৰণে হ'লে ৰাস্তাকেইটা বনালে জনগোষ্ঠীটো উন্নয়ন হৈ নাযায় গতিকে আমি দেখা পাইছো যে আমাৰ জনগোষ্ঠীটোৰ উন্নত কৰাৰ খাতিৰত যিবিলাক আমাক স্কলাৰশ্বিপ দি আমাৰ জনগোষ্ঠী শিক্ষিত কৰি তোলাৰ কাৰণে যি ব্যৱস্থা আছিল সেই ব্যৱস্থা কিন্তু এবাৰ নহ'ব বুলি ভাবিছো আৰু যিবিলাক আমাৰ আত্মস্বাৱলম্বী হ'বৰ কাৰণে আগতে ধৰক গাড়ীৰ ব্যৱস্থা কৰিছিল খুব নগণ্য আমাৰ আমগুৰিত মাত্ৰ 3খন মানহে পৰিছে আজিলৈকে গতিকে তেনেকুৱা এটা ব্যৱস্থা গতিকে আমাৰ এই 3খন মান পৰাৰ পিছত আজি আমগুৰি সমষ্টিটো ভাবিছো ভৱিষ্যত দিনত আত্মস্বাৱলম্বী হ'বৰ কাৰণে চৰকাৰে দিব সন্তুষ্ট নহয় নিশ্চয়কৈ তেওঁ কৈছে যে যোৱা বছৰ চাহ জনগোষ্ঠী উন্নয়নৰ কাৰণে 120 কোটি দিছিল আৰু তাৰ পৰিৱৰ্তে এইবাৰ দিছে 81 কোটি তেওঁলোকে কৈছে যে যোৱাবাৰ 120 কোটিৰ জৰিয়তেও তেওঁলোকৰ সাৰ্বজনীন উন্নয়ন যিমান হ'ব লাগিছিলে সিমান হোৱা নাই কিন্তু তাৰ বিপৰীতে যেহেতু যি মূল্য বৃদ্ধিৰ যি পৰিৱেশ সেই পৰিৱেশৰ মাজত তেওঁলোকৰ আচলতে উন্নয়ন হ'ব জানো তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু কিবা যথেষ্ট দাবী আছিলে সেই দাবীসমূহৰ ক্ষেত্ৰত কি ক'ব এই দাবীসমূহ আমি এইখন বাজেটতো আমি আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি দাবী আছে এই দাবীখিনি আমি দেখা নাপালোঁ বৰ্তমান আৰু বানাছৰ ক্ষেত্ৰত তেনেধৰণৰ দাবী অহা নাই তেনেকৈ সিদ্ধান্ত আমি এটা সিদ্ধান্ত শুনিছোঁ যে এনৰেগাৰ জৰিয়তে যিসমূহ মানে খৰালি ছিজনত আমাৰ বাগিচাৰ শ্ৰমিকসকলে মানে টেম্পৰেৰী যিখিনি ৱাৰ্কাৰ সেইখিনি ৱাৰ্কাৰ বাহিৰত কাম কৰিব লগা হয় সেইখিনি লৈ এটা আমি দেখিছোঁ যে এইবাৰ বাগিচাত তেওঁলোকে কাম কৰিব পাৰিব কিন্তু আমি এই বাজেটত চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ কাৰণে কোনো এটা সুফল আহিব বুলি আমি দেখা নাই নিশ্চিতভাৱে তেওঁলোক সন্তুষ্ট নহয় বুলি কৈছে আৰু চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে হওক বা শিক্ষিত যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলৰ বাবে কোনো ধৰণৰ ফলপ্ৰসূ আঁচনি তেওঁলোকে দেখা নাই বুলি কৈছে আৰু এইদৰে আচলতে নতুন বাজেটৰ পিছত চাহ জনগোষ্ঠীৰ যিসকল লোক আছে যিসকল শ্ৰমিক আছে তেওঁলোকে এইদৰে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে